ইমান টাইম কৰিলা তোমাৰ কাৰণে ইমান টাইম একদম ইমাৰ্জেঞ্চি কাম এটা হৈ গৈছিলে এইবিলাক মই মানে বহুত বিজি হৈ গৈছোঁ এইকেইদিন গম পাইছানে একদম সেইটো কাৰণে আহিবলৈ অকণমান দেৰি হৈ গ'ল বহুত টাইম ৰ'লা তুমি ন বহুত টাইম বৰ হৈ গ'ল লাগে বাকী আছোঁ আৰু ব'লা তোমাৰ ঘৰত যাওঁ 3 মাহ হ'ল ভাল পোৱা তোমাৰ ঘৰততো মোক নিয়েই নাই আজি নাযাওঁ নেকি মানে মোৰ ইম্পৰ্টেণ্ট কাম এটা আছে আজি ঘৰলৈ গ'লে আকৌ আহিব নোৱাৰিম ইম্পৰ্টেণ্ট কাম এটা আছে আজি অলপ টাইম আজি নাযাওঁ চাগে কালি মানে লৈ যাওঁ হ'ব নাই কালি আজি নাযাওঁ চাগে দেই আজি মই এতিয়া যাবই লাগে আকৌ তোমাৰ ওচৰলৈ তুমি ফোন কৰাৰ কাৰণে ইমাৰ্জেঞ্চি আহিবলৈ কিবা মই তাকে যাব লাগিছিলে লগৰতে ফোন মাৰিছে মানে ডাঙৰ কাম এটা আছে কালি লগ কৰিম বাই আজি দেই কালি ফোন মাৰি থাকিব লৈছে যে কি হৈছে কচোন আমাৰ চাওঁ না মোৰ বয়ফ্ৰেণ্ডটো ভাল পোৱা 3 মাহ হ'ল ন তাক লগ কৰি মই মাতিলে সি আহে কিন্তু তাৰপিছত তাৰ ঘৰত যদি যাওঁ বুলি কওঁ ন সি মোক তাৰ ঘৰত নিনিয়ে চা তোক এটা আইডিয়া দিছোঁ তই এটা কাম কৰ তাক এদিন মাতিবি তাক কবি যে তই মোক ঘৰত তোৰ ঘৰলৈ লৈ যা দেখাবলৈ সি যদি তই মানা কৰে নিনিবি তেতিয়া তই এটা কাম কৰিবি তাৰ পিছে পিছে এদিন ঘৰ পাবিগৈ তেতিয়া তই তাৰ ঘৰটো দেখিবি হেল্ল' কোৱা মই কাম এটা কৰি আছিলোঁ অকণমান মানে যাবলৈ দেৰি হ'ব নহয় তুমি কি ৰৈ থাকিবা দেই হ'ব বাৰু গৈ আছোঁ ৰ'বা মই দেই অকণমান টাইম ৰ'বা মই গৈ আছোঁ ৰ'বা মই জোতা মোৰ আজি বয়ফ্ৰেণ্ডটো লগ কৰিবলৈ আহিছে না আজি তাক এৰি নিদিবা কিন্তু আজি ধৰিবা আজি তাৰ ঘৰৰ মুখতে চায়ে আহিবা যেনেকৈ হওক যিয়ে হওক নহ'লে ই সদায় এনেকৈ বাহানা মাৰিব লাষ্টত ঘৰে কাম নকৰে এৰি নিদিবা মাতিছিলা ফোন কৰি মোক মাতিছিলা মই কাম এটা কৰি আছিলোঁ ইমাৰ্জেঞ্চি মানে গম পাইছানে সেইটো মানে লগৰ আছিলে নেকি মই আজিলৈকে দেখাই নাই দেখোন মই পূৰা ইমাৰ্জেঞ্চি কাম এটা কৰি আছিলোঁ মানে গম পালা নাই সেইটো মানে অকণমান সময়ো খেলি মেলি হয় কি কৰিবা উপায় নাই কি কোৱা আজি তোমাৰ ঘৰত যাম আমাৰ ঘৰত যাবা নেকি মই মানে একদম পূৰা ডাঙৰ কাম এটা এৰি থৈ আহিছোঁ না আজি যামেই মই হেভি মানে একদম বহুত ডাঙৰ কাম এটা এৰি থৈ আহিছোঁ এতিয়া তুমি মাতাৰ কাৰণে একদম ফোন কৰি পটাপট মই আহিছোঁ মানে সেইটো কাৰণে গম পালা নাই একদম বহুত ডাঙৰ কাম এটা এৰি থৈ আহিছোঁ না যামেই মই আজি তোমাৰ ঘৰত যেনেকেই নহওক মই যামেই মোক নিবই লাগিব হয় নেকি মোৰ ডাঙৰ প্ৰব্লেম হৈ যাব তুমি মোক ভাল নোপোৱা নেকি ডাঙৰ প্ৰব্লেম হৈ যাব বাৰু গম পালা নাই যেনেকৈ নহওক তুমি মোক আজি নিবই লাগিব মই নাযাম একো নাই ঘৰটো চাই ল'বা কেতিয়াবা ন না আজিয়ে যাম মই ঘৰটো কেতিয়াবা চাই ল'বা না আজিয়ে যাম আজি নহয় মই ৰ'বা তোমাক আহি পিনি মোক লগ ধৰি আছোঁ নহবা ফোন কৰিম হা এই একদম ইমাৰ্জেঞ্চি মানে মোক তুমি ফোন কৰিলা কাৰণে মই আহিছোঁ বুজি পালা নাই অকণ বুজি পোৱা গম পালা নাই বুজিছা বুজি পোৱা হ'ব মই তোমাক ফোন কৰি আছোঁ আহিম আহি পিনি ফোন কৰি আছোঁ সেইটো বল কিপিলে আছে সেইটো নেকি তাৰ ঘৰ বল ঐ শুনাচোন আৰু সেইটো নেকি নেকি তোমাৰ নহয় মোৰ এইখিনি আগলৈ এইফালে সোমাই যাব লাগে মই ইম্পৰ্টেণ্ট কাম এটা আছিলে সেইটো মানে গুচি আহিলোঁ হয় নেকি তুমি দুখীয়া বুলি ভাবিছিলোঁ কিন্তু ইমান দুখীয়া বুলি ভবা নাছিলোঁ মই
উপায় নাই এয়া মই চিন্তা আছিলোঁ এতিয়া মোক কণ্টেক্ট নকৰিবা বুজা না তুমি My life, I'm the confidence here to give me strike. So, তুমি ক'ত আছিলা ইমান দিন হা এইটো চোৱা মোৰ এক্স বয়ফ্ৰেণ্ড হয় এইটো অঁ তোমাৰ এক্স অঁ মাতা চাওঁ লেভেলটো কি এইপিনে আহা এইটো তোমাৰ এক্স অঁ তুমি ইয়াক ভাল পাইছিলা অঁ ইয়াক চোৱা না ইয়াৰ ওপৰৰ পৰা তললৈকে চোৱা কি আছে ইয়াৰ ঐ চা ইয়াৰ গাড়ী আছে বাইক আছে ন তোৰ কি আছিলে দেখা নাই চোৱা মোৰ একো নাই হ'ব দিয়া তোমালোকে হেপী থাকা আমি আছো ন হেপী আমি বহুত হেপী মই ইয়াৰ লগত বহুত হেপী একো নাই তোমালোকে হেপী থাকা না মোক কেলে কৈছা তোমালোকে হ'ব যোৱা তোমালোকে হেপী তুমি থাকা ইয়াক ভাল পাইছিলা তোমালোকে হেপী থাকা যোৱা তোমালোকে থাকা যোৱা মোক নালাগে যোৱা বলা বলা আমি যাম তোমালোকে যোৱা তোমালোকে হেপী ইয়াক ভাল পাইছিলা ফুট ভাই ইমান মৰম মাৰি আছা কি হ'ল ক'বা এইবিলাক দেখিলা নাই কালি এইবিলাক একদম কিবা লাগিছে আৰু দেখিছা নাই কি ক'বা মানে কালি দেখিলা ন তুমি কেনেকৈ এইবিলাক কি ক'বা তুমি নক'লেও চাগে বুজি পাবা এইবিলাক মনৰ কথাই আৰু তুমি এক কাম কৰা তুমি মই একো উপায় পোৱা নাই বে কি কৰিম চোৱা একো উপায় পোৱা নাই চোৱা। একোৱে উপায় পোৱা নাই মই গম চোৱা পাইছোঁ। ভাই চোৱা এইফালে চোৱা এইটো চোৱা এইটো এপ চোৱা হা এইটো এপটোত চোৱা কি? কেনেকুৱা হেভি মানুহ লৈ আছে গম পালা নাই চাওঁ মই তোমালোকৰ মই একদম উপায় নাইকিয়া হৈ গৈছে ভাই তোমালোকৰ নিচিনা ল'ৰাই লৈ আছে গম পালা নাই বহুত হেভি মানুহ লৈ আছে তুমি এইটো এপত এপ্লাই কৰা তুমি একদম হেভি হৈ যাবা অকণমান শিকাই দিয়া না মোক মই ইমান এইটো এপত তুমি এপ্লাই কৰা গম পালা নাই তোমাৰ নিজৰ নাম দিয়া ডিটেইলছ দিয়া তুমি এপ্লাই কৰা পিছত তুমি হেভি হৈ যাবা গম পালা নাই তুমি জব পাই যাবা নিজে জব খুলি ল'ব পাৰিবা জবটোত তোমাক মানুহে হেল্প কৰি দিব তুমি বাছ এইটো এপ্লাই কৰা তুমি তেনেকৈ হ'ব য়েছ ভাই হয় নাই য়েছ এপ্লাই কৰা এইটো মজা কৈছা তুমি এপ্লাই মই কৰা আজি কৰি চাম ৰাতিয়ে কৰি চাম আজিয়ে apply খালি কৰা। কিবা এটা কপালত হ'লেই হ'ল আৰু আজি এপ্লাই কৰা তোমাৰ মই কপালত আজি থাকিলে ৰাতিয়ে তুমি চাম হৈ যাবা আজি কিবা এটা খালি মোৰ কিবা এটা ভগৱানে খালি চকু এই ভগৱান চকু মেলি চোৱা তুমি হৈ যাব দেখিছা নহয় কি কাণ্ড কৰিছে মোৰ চকুৰ আগত ঠিক আছে তোমাৰ দিন আহি যাব মই আজিয়ে মোৰ মোবাইলত এপ্লাই কৰিম মই ঠিক আছে আজি এপ্লাই কৰিবা হা গম পাইছা এপ্লাই কৰা যাবা ন কৰি চাম বাৰু আজি কৰিবা যদি ভগৱানে চাথ দিয়ে তুমি আহিবা পিছত ঠিক আছে যাওঁ দিয়া ন হয় নেকি ইয়াৰ অঁ মালিক নাই মালিক ঘৰত গ'ল আহি ত' আমি ইয়াতে আমাৰ বিয়া আছিলে ত' ইয়াত পাতিম বুলি ভাবিছিলোঁ চ' ডেক'ৰেশ্যনটো এইটো পূৰা হলটো পূৰা চাই ল'ব লাগিব তই কওক কিমান খৰচ দাম পোৱা নাই তুমি 2 লাখ টকা হ'ব অলপ কমাব ইমানটো জেগা 2 লাখ টকা ডেক'ৰেশ্যন আমি কৈ দিম আমি দেখাই দিম আমাৰ ছাৰে ফিক্স কৰি দিলে 2 লাখ টকা ত' মেনেজাৰ কোন মেনেজাৰ আহি আছোঁ আমাৰ মালিক তই মালিকক খবৰ কৰ আহিলোঁ ছাৰ ক'ত আছে অঁ আহি পালে অঁ এতিয়া ঠিক হ'ব ন অঁ হ'ব তো আমি ইয়াৰ লগত কথা পাতিছোঁ সি কৈছে 2 লাখ টকা লাগিব পূৰা ডেক'ৰেশ্যন কৰি দিব সেইটো নেকি কি কোনে কৰিব এই সেইটো হয়নে নাই এইটো আমাৰ ছাৰ হয় কি কৈছা বুজি পোৱা নাই কি কৈছা তোমালোকে এইটো ভিক্ষাৰীটোতো ছাৰ হয় আমাৰ ছাৰ এই গোটেইখিনি যিমান দেখিছা তুমি কোন হয় তাক ভিক্ষাৰী ক'বলৈ কি কৈছা এইবিলাক কি বিয়া এয়ে পাতিব নি অঁ ইয়াত দুজন তো ফাইনেল কৰা কিমান কৈছিলে 2 লাখ টকা কৈছিলে 2 লাখ বাদ দিয়া আৰু ফ্ৰীকে কৈ দিয়া নাই ফ্ৰী কিয় কৰিম ফ্ৰী কিয় ফ্ৰী কিয় কৈ দিয়া ৱাই মই এসময়ত ভিকাৰী আছিলোঁ ন তেতিয়া তই সেইটো মানে ফ্ৰী মানে আমাৰ মাই এক্স গাৰ্লফ্ৰেণ্ড সেইটো মানে ফ্ৰী তোমালোকক অফাৰ দিছোঁ বুজিলা পাতা অফাৰ কি থাকা হেপী থাকা হেল্ল' গাইজ আপোনালোকে যদি ভিডিঅ'টো চাই পিনে ভাল লাগে
লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ আৰু ছাইডৰ ঘণ্টি বাটনটো দবাব নাপাহৰিব প্লিজ